আৰু যোনটো ফুলতে 6টা পাহি থাকে এইটো চাওক এটা দুটা ফুলিছে না কপৌ ফুল গোটেইটো কপৌ ফুল এইটো মধ্যে বহাগ আহিল আৰু কপৌ ফুলিল মানুহবোৰে কা কৰি মানে সংকল্প বৃদ্ধি কৰি বান্দৰবিলাক চাচোন তাত বান্দৰ মোক কি কৰিবলৈ হৈছিল দেখিছে অ' মাই গড থালিখনত কিমানটা বাতি আছে দেখিছেনে আৰু অৰ্কিডজনৰ ভিতৰত দিয়া থালিখনত কিমানটা বাতি আছে সোনকালে সোনকালে গন্তি কৰি জনাওকচোন এইখন যিগতিকে এতিয়া বৰ্তমান এটা স্মৃতি হৈ আছে অসমীয়া চহা জীৱনৰ গাঁৱলীয়া জীৱনৰ আৰু এনেকুৱা বস্তুবিলাক কিন্তু কাজিৰঙা অৰ্কিড উদ্যানে বৰ্তমান সাঁচি ৰখা বুলি ক'ব লাগিব আৰু এইটো মিউজিয়ামৰ ভিতৰত কি কি বস্তু নাই একদম বহু পুৰণি পুৰণি বস্তু 60 বছৰ পুৰণি এইখনত সাতকঠীয়া খনীয়া কাপোৰ এতিয়া পাই গ'লোঁ সেই কাজিৰঙা জাতীয় অৰ্কিড উদ্যান কিমান গাড়ী না আমি পাই গ'লোঁ আৰু এয়া গাড়ী দেখিছে কিমান গাড়ী চাৰিওফালে মানে মানুহ কিমান আহিছে অৰ্কিড উদ্যানৰ সোমোৱাৰ সন্মুখতে এইবিলাক দোকান ল'বা ভিতৰত সোমাই লওঁ আগত কিন্তু সঁচাকৈয়ে বাঁহ আৰু কাঠেৰে বনোৱা ধুনীয়া ধুনীয়া বস্তু আছে এই দোকানসমূহত কিনিম প্ৰথমতে সোমাই লওঁ চাওঁ ধুই দিয়া এইটো পিন্ধি সোমাব লাগিছিল কাজিৰঙাত তুমি হা পিছত আহি ল'ম দিয়া আহি লওঁ ফৰেনাৰ লোকসকলো আহিছে দেশী বিদেশী পৰ্যটক কাজিৰঙা অৰ্কিড উদ্যানলৈ আহে আৰু যিহেতুকে আজি ৰবিবাৰ ছানডে কাৰণে ভিৰ অলপ বেছি আছে দোকানবিলাকত টিকট ঘৰ কাজিৰঙা অৰ্কিড উদ্যানৰ ফাইনেলি টিকেট হৈ গ'ল আছোঁ আজি বৰ্তমান কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত আৰু এতিয়া আপোনালোকক প্ৰথমে লৈ যাম অৰ্কিডৰ ঘৰলৈ কিমান অৰ্কিড আছে আপোনালোকক দেখুৱাই আছোঁ তামাম মানুহ চাৰিওফালে মানুহ আৰু বহুতো ফৰেনাৰ আৰু দেশী বিদেশী পৰ্যটকসকল আহিছে ইয়ালৈ হয় কওক কিবা ক'ব নেকি ঠিক আছে কপৌ ফুল জাতীয় সপুষ্প উদ্ভিদকে অৰ্কিড বুলি কোৱা হয় আৰু অৰ্কিড পৰজীৱী নহয় পৰাশ্ৰয় গছৰ পৰা আশ্ৰয়হে লোৱা হয় যিমানটো খাদ্য বটাৰ পৰাহে নিউট্ৰিশ্যন কালেক্ট কৰি খাদ্য গ্ৰহণ কৰে আৰু যোনটো ফুলতে 6টা পাহি থাকে এইটো চাওক এটা দুটা ফুলিছে না কপৌ ফুল গোটেইটো কপৌ ফুল এইটো চাওক এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা পাহি বেলেগ হৈ আছে তাকেহে অৰ্কিড বুলি কোৱা হয় মানে বহাগ আহিলে কপৌ ফুলে হয় কপৌ ফুলিছে আৰু না গোটেইটো কপৌ ইয়াত 2000 অৰ্কিডৰ স্পিচিছ আছে 2000 অৰ্কিডৰ আপোনাৰ প্ৰজাতি আছে ইয়াত হালধীয়াটো কি বুলি কয় এইটো মড অৰ্কিড ইয়া ফেলানপচিছ ইয়া বাটাৰফ্লাই অৰ্কিড বুলি কোৱা হয় এইটো পখিলাৰ দৰে দেখিবলৈ সেইকাৰণে পখিলা অৰ্কিড বুলি কোৱা হয় আৰু ইয়াতো 6টা পাহি আছে চাব এটা দুটা তিনিটা চাৰিটা পাঁচটা মাজৰ এটা সদায় বেলেগ হৈ থাকে আৰু ইনচেক্টছৰ কাৰণে এফেক্ট কৰি পলিনেশ্যন হ'বৰ কাৰণে সদায় ডিফাৰেণ্ট হৈ থাকে এইটো নাচনি কপৌ দেই এজনী সৰু ছোৱালী প্ৰকৃতি নাচি থকা নিচিনা দেখিবলৈ সেইকাৰণে ইয়াৰ নামটো নাচনি কপৌ কোনটো এইটো না সেইটো নাচনি কপৌ এজনী সৰু ছোৱালী প্ৰকৃতি নাচি থকা নিচিনা দেখিবলৈ সেইকাৰণে নাচনি কপৌ ইয়াক মাটি চাটি একো নালাগে ইয়াক যিমানটো খাদ্য লাগে বটাৰ পৰাহে নিউট্ৰিশ্যন কালেক্ট কৰি খাদ্য গ্ৰহণ কৰে এতিয়া হৈ গ'ল অৰ্কিড উদ্যানত সোমোৱা এতিয়া গৈ আছোঁ ওপৰলৈ এইটো সোমাব এইটো হৈছে অসম জাতীয় সংগ্ৰহালয় ইয়াতে বহু বছৰ পুৰণি আপুৰুগীয়া যিসমূহ আমাৰ সামগ্ৰী ব্যৱহাৰ কৰা সামগ্ৰীবিলাক ইয়াতে সংৰক্ষণ কৰা আছে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰা আছে আপোনালোকক দেখুৱাই আছোঁ
এয়া চা ইমান পুৰণি ন এইখন এয়া এখন পাৰে মেখেলা এইবিলাক মানে হেৰি কৰিছে মানে ন দান কৰিছে এইবোৰ মানে আজিকালিতো এইবোৰ নাইকিয়াই হৈ গৈছে 60 বছৰ পুৰণি এইখন সাতকঠীয়া খনীয়া কাপোৰ এইখন চোৱা 50 বছৰ পুৰণি আৰু এইটো মিউজিয়ামৰ ভিতৰত কি বস্তু নাই একদম বহু পুৰণি বস্তু 50 বছৰ 60 বছৰ ন বহুত পুৰণা বস্তু আছে কি ধুনীয়া এটা নাজাৰা নহয় পানী পৰি আছে মানে কিবা পাহাৰৰ পৰা পানী পৰি থকা নিচিনা লাগিছে ন নাজাৰাটো দেখুৱাই দিছিলোঁ চলো পানী गिराए কি ইতিমধ্যে আৰম্ভ হৈ গ'ল নৃত্য আৰু এইফালে নাচি আছে আৰু আমি ইয়াতে খাবলৈ आर्टिस्ट थे जीतमणि शइकिया गायन और विश्वजीत दास गायन कमलाबाड़ी सत्र तीतापुर से थैंक यू আৰু এতিয়া আহি গ'ল খানা আৰু প্লেটখন কিমান ডাঙৰ দেখিছেনে থালিখনত কিমান আইটেম আছে কিমানটা বাতি আছে আপোনালোকক কৈছিলোঁ দেখিছে আপোনালোকে কাউণ্ট কৰি জনাওকচোন কিমানটা বাতি আছে আৰু এইখন প্লেটৰ দাম হৈছে 199 মানে 200 টকাৰ প্ৰায় কেনেকুৱা আছে টেষ্টি নে বহুত টেষ্টি হৈছে কিন্তু খাবলৈ হেৰি নাই মোৰ চলি আছে ব্ৰত আৰু সেইকাৰণে মই খাই আছোঁ ক্ষীৰ আৰু কপৌ ফুলিল যেতিয়া বহাগ বিহুৰ ভাইবছটো নিশ্চয় গাত আহি গৈছে আৰু সেইকাৰণে আপোনালোকক বিহু দেখুৱাই আছোঁ অকণমান কাৰণ ৰেডি হৈ আছে এতিয়া বিহু ফাইনেলি এতিয়া ঘৰলৈ যাবলৈ হৈছে তাৰ মাজতে এইটো কাজিৰঙা জাতীয় নাৰ্চাৰী আৰু ইয়াতে গছ চছ বিক্ৰী কৰে বিনিতাই বোলে গছ কিবা গছৰ পুলি এটা ল'ব হা এইটো ভাল হ'ব ন এইটো কি মানি প্লেণ্ট নেকি লৈ ল আৰু একেবাৰে শেষত এই গৰু গাড়ীখনৰ ওচৰতে এটা স্মৃতি বুলি ক'ব লাগিব আমাৰ অসমীয়া চহা জীৱনৰ এটা স্মৃতি এই গৰু গাড়ীখনৰ ওচৰতে একপি ফটো উঠি এতিয়া অৰ্কিড উদ্যানৰ পৰা বিদায় লওঁ বুলি ভাবিছোঁ তে একপি ফটো উঠি লওঁ ন
এটা স্মৃতি হৈ ৰ'ব কাজিৰঙা অৰ্কিড উদ্যানলৈ অহাৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকক দিছোঁ পাইছে চাগে মোৰ চেনেলত আৰু এইবাৰ এইটো এটা বহু দিনৰ পিছত এটা ভিডিঅ' বনাইছোঁ আৰু এইখন যিটোকে এতিয়া বৰ্তমান এটা স্মৃতি হৈ আছে অসমীয়া চহা জীৱনৰ গাঁৱলীয়া জীৱনৰ এইখন গৰু গাড়ী এতিয়া নাই বৰ্তমান বহুত কম দেখিবলৈ পোৱা যায় গতিকে এনেকুৱা বস্তুবিলাক কিন্তু কাজিৰঙা অৰ্কিড উদ্যানে বৰ্তমান সাঁচি ৰখা বুলি ক'ব লাগিব বহু আপুৰুগীয়া বস্তু ইয়াত যিহেতুকে দেখিবলৈ পোৱা গৈছে খুব এটা ভাল এটা পৰিৱেশ বুলি ক'ব লাগিব আৰু গতিকে আহিব আপোনালোকে আৰু ইয়াতে আহি এইখিনি গোটেইখিনি এটা গোটেই পৰিৱেশটো আপোনালোকে মজা ল'ব পাৰিব